জলেশ্বৰ সমষ্টিত অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ গোৱালপাৰা জিলাৰ জলেশ্বৰ আৰু পূব গোৱালপাৰা সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ দাবী ঐক্যমঞ্চক ৰাইজৰ দলৰ হৈ প্ৰচাৰ চলাই অখিল গগৈ ক'লে কেৱল কংগ্ৰেছৰ চৰকাৰ হলে ৰাইজৰ কাম নহয় কংগ্ৰেছ চৰকাৰত ৰাইজৰ দলৰ বিধায়ক থাকিলেহে কাম হ'ব বিজেপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিব পৰা মানুহ অখিল গগৈ আছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসুৰৰ লগত তুলনা কৰিলে অখিল গগৈ লগতে এআইডিএফকো ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব এআইডিএফে এইবাৰ নিৰ্বাচনত এখনো আসন নাপায় এই মন্তব্যৰ লগতে ৰেজাউল কৰিম চৰকাৰৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া তদুপৰি মহিলাক আলিংগন কৰাক লৈ বিজেপিয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিলে অখিল গগৈ তেতিয়াহ'লে আপোনালোকে এইবাৰ ৰাইজৰ দলক সহায় কৰক অকলে কংগ্ৰেছক চৰকাৰ কৰিবলৈ নিদিব একো কাম কৰি নিদিয়ে আপোনালোকক লগত মোক পঠিয়াই দিয়ক আমাৰ দলৰ মই এতিয়া এজন বিধায়ক হৈ হিমন্তক পানী খুৱাই আছো মোৰ লগত যদি 10জন বিধায়ক হয় হিমন্তই বিধানসভালৈকে নাহিব হিমন্ত তাত বহি থাকোঁতে মই কওঁ এইবাৰ আপোনাক ব্ৰহ্মপুত্ৰত দলিয়াই দিম মই একমাত্ৰ মানুহ যিক মই হিমন্ত বিশ্ব শৰ্মাক পৃথিৱীত কোনোদিন কেয়াৰ কৰা নাই পৃথিৱীৰ যি ৰাজনীতিকে বিদ্যালয় আৰু হস্পিটেলৰ কথা বেছিকে নকয় যি ধৰ্মৰ কথা কয় সেই মানুহজনকে বেয়া ৰাজনীতি কৰা মানুহ বুলি কোৱা হয় 71 চনৰ পাছত থকা বিদেশী চবকে খেদি দিম কাৰোবাৰ আপত্তি আছে তেতিয়াহ'লে মোক ভোট নালাগে আপোনালোকে কিন্তু বিদেশী নোহোৱা 71 চনৰ আগতে অহা প্ৰত্যেকজন মানুহক মই অসমত শান্তিৰে সন্মান সহকাৰে ইয়াতে সকলো কাম কৰিব পৰাকৈ গণতান্ত্ৰিকভাৱে থকাৰ পৰিৱেশ দিম গোৱালপাৰা জিলাৰ আচলতে এই দুটা সমষ্টিয়ে বিচাৰিছোঁ আমি জলেশ্বৰ আৰু গোৱালপাৰা পূব তেতিয়া এই অঞ্চলটোত কংগ্ৰেছৰ চিটিং এমএলএৰ বিৰুদ্ধে সাংঘাতিক এণ্টি ইনকাম্বেঞ্চি আছিল ইউডিএফে মই কৈছোঁ আপোনাৰ জিৰ'ও যদি মাৰে ইলেকশ্যনত সেইটোৱে হ'ব আচল হিচাপ যদি কিবা কাৰণত এটা পায় সেইটো এক্সিডেণ্ট কংগ্ৰেছে ৰেজাউলৰ প্ৰতি বৰ এটা ন্যায় নকৰিলে যে সংখ্যালঘু সমাজৰ পৰা এজন গুৰুত্বপূৰ্ণ প্ৰতিনিধি যেতিয়া গৈছিলে সেই মানুহজনক তেওঁলোকে সন্মান দি ৰখাটো দৰকাৰ আছিলে কিন্তু তেওঁ যি বক্তব্য প্ৰকাশ কৰিছিলে সেইটোৰ লগত মই আকৌ দ্বিমত আছে হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ এই সময়ৰ এটা দানৱ চৰিত্ৰ এটা অসুৰ চৰিত্ৰ ইলেকশ্যন হ'ব সেই ইলেকশ্যনৰ প্ৰধান উদ্দেশ্যটো হ'ল হিমন্ত বিশ্ব শৰ্মা নামৰ অসুৰজনক বধ কৰা আমাক পথ দেখুৱাই দিব ৰাইজে আমাক পথ দেখুৱাই দিব আমি অৰ্জুনবিলাক থাকিম আমি পাণ্ডৱসকল থাকিম আপোনালোকে জানেই আমাৰ পাণ্ডৱ কোন কোন সকলোবিলাকে লগ লাগিম জুবিন গাৰ্গক লৈ যিটো অন্যায় কৰিলে হিমন্ত বিশ্ব শৰ্মাই কেৱল আৰু কেৱল তাৰ এই পাপটো কৰাৰ কাৰণেই তেওঁ আচলতে এইবাৰ 2024ত খেদা খাব আপোনালোকে চাব হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰলৈ দলিয়াওঁতে লগত অসমৰ মানুহে গামোচাৰে বান্ধি বদৰুদ্দিন আজমলকো লগত ৰাখিব লাগিব হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলো জাতিৰ সন্তান হিচাপে এজন অসমীয়া ল'ৰা হিচাপে এগৰাকী বিপদগ্ৰস্তা বৃদ্ধ মহিলাক শ্ৰদ্ধাত যেতিয়া তেওঁৰ দুখত যেতিয়া এটা চুমা খাইছোঁ তেতিয়া বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই যেতিয়া মোক চুমা বাবা বুলি কৈছে তেতিয়া মোৰ প্ৰশ্নৰ উদয় হৈছে যে তেওঁলোক আচলতে মানুহ হয়নে নহয় মই তেওঁক সুধিব খোজোঁ যে তেওঁৰ নিজৰ পত্নীৰ লগত নিজৰ প্ৰেমিকাৰ লগত প্ৰেমৰ সম্পৰ্ক ৰখাৰ বাহিৰে মাতৃৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱত কোনোদিন তেওঁ সঁচাকৈ মাতৃক কোনোদিন এদিনো তেওঁ কপালত এটাও চুমা খাই পোৱা নাইনে আৰু তেওঁৰ মাতৃও তেওঁক এবাৰো চুমা খাই পোৱা নাইনে